এই অনুষ্ঠানটি আমাৰ মাজৰ পৰা বিদায় ল'ব সকলোকে শৃংখলাবদ্ধভাৱে আজিৰ সভাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। নমস্কাৰ মামা। খবৰ ভাল? এয়া আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলো শ্ৰদ্ধাৰ অসমৰ দক্ষ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ লগত আমাৰ মাজত উপস্থিত হৈছেহি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া। লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, শ্ৰীকৃষ্ণ কমল তাঁতী ডাঙৰীয়া, শ্ৰী গণেশ লিম্বু ডাঙৰীয়া, ঋতুবৰণ শৰ্মা ডাঙৰীয়া, অশোক ভট্টৰায় ডাঙৰীয়া, আমি সকলোকে নাট্য সমাজৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। এই আমাৰ মাজত আহি উপস্থিত হৈছেহি আপোনালোকে বহু সময় ধৰি অপেক্ষা কৰি থকা আজি এই অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ লগতে সাংসদ বিধায়কবৰ্গলৈ আমি নাট্য সমাজৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। আজিৰ এই ঐতিহাসিক দিনটোত চতিয়া সমষ্টিত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বাবে যিমানখিনি সময় আমাক দিছে তাৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ পৰম পিতা পৰমেশ্বৰে তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। সভাৰ মুখ্যমন্ত্ৰী মহোদয়ক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে ৰাজ্যসভাৰ সাংসদ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় গণেশ লিম্বু ডাঙৰীয়া, বৰসভা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা ডাঙৰীয়া, সকলোকে আমি আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু নাট্য সমাজৰ তৰফৰ পৰা আমি সকলোকে উষ্ম আদৰণি জনাইছোঁ। পৰম শ্ৰদ্ধাভাজন মুখ্যমন্ত্ৰী মহোদয় আৰু অভ্যাগতসকল, সন্মানীয় নাগৰিকসকল, আমি জানো যে